নমস্কাৰ আজিৰ এই ভিডিঅ'টিত লৈ আহিছোঁ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ প্ৰথম আৰু দ্বিতীয় অধ্যায়ৰ মডেল MCQ। আজিৰ প্ৰথম MCQটো আছে অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? জৰ্জ চি চহম, ইৰাটোস্থেনিছ, কাৰ্ল ৰিটাৰ, জি ডাৰ্কেন ৱৰ্ল্ড। এই চাৰিটা অপশ্যনৰে কোনটো অপশ্যন শুদ্ধ হ'ব? ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক, জৰ্জ চি চহম। ইয়াৰ পিছত আমি 2 নম্বৰটো পাম, প্ৰচাৰ মাধ্যম কোনটো বৃত্তিৰ লগত জড়িত? প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি, চতুৰ্থক বৃত্তি। ইয়াৰ উত্তৰটো হ'ব চতুৰ্থক বৃত্তি। ইয়াৰ পিছত আমি পাম 3 নম্বৰ, উদ্যোগৰ প্ৰকাৰ আৰু বিতৰণৰ বিষয়ে অধ্যয়ন কৰা অৰ্থনৈতিক ভূগোলৰ শাখাটোৰ নাম কি? কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, বজাৰ ভূগোল, সম্পদ ভূগোল। ইয়াৰ উত্তৰটো হ'ব ঔদ্যোগিক ভূগোল। ইয়াৰ পিছত পাম আমি সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব। উক্তিটো কাৰ? জিম্বাৰমান, আলফ্ৰেড মাৰ্শ্বেল, এডাম স্মিথ, ডেভিড ৰিচাৰ্ডছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জিম্বাৰমান। ইয়াৰ পিছত পাম আমি তলৰ কোনটো মানৱ সম্পদ বা চাবন শিক্ষক ঘৰ-দুৱাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শিক্ষক। ইয়াৰ পিছত পাম আমি তলৰ কোনটো জীৱীয় সম্পদ নহয়? উদ্ভিদ, প্ৰাণী, শস্য, বায়ু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বায়ু। ইয়াৰ পিছত পাম আমি তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ নহয়? কয়লা, সৌৰশক্তি, পেট্ৰল, সোণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৌৰশক্তি। ইয়াৰ পিছত আছে এখন দেশৰ তত্ত্বাৱধানত থকা সম্পদবোৰক কি সম্পদ বোলে? প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ, জাতীয় সম্পদ, নৱীকৰণযোগ্য সম্পদ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জাতীয় সম্পদ। ইয়াৰ পিছত আমি পাম IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? ইউনেস্কো, ইউনো, WWF, ইউনেপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইউনেস্কো। ইয়াৰ পিছত পাওঁ আমি 10 নম্বৰ প্ৰশ্ন, IUCN ক'ত প্ৰতিষ্ঠিত হৈছিল? লণ্ডনত, আমেৰিকাত, ফ্ৰান্সত, জাৰ্মানীত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ, ফ্ৰান্স। ইয়াৰ পিছত আমি পাম তলৰ কোনটো পৰিৱেশৰ জৈৱ উপাদান নহয়? উদ্ভিদ, প্ৰাণী, অণুজীৱ, বায়ু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বায়ু। ইয়াৰ পিছত আমি পাম 12 নম্বৰ প্ৰশ্ন, জীৱমণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে? 1.75 নিযুত, 2.75 নিযুত, 1.50 নিযুত, 2.45 নিযুত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1.75 নিযুত। ইয়াৰ পিছত পাম 13 নম্বৰ প্ৰশ্ন, তলৰ কোনটো গেছ সেউজগৃহ গেছ নহয়? জলীয় বাষ্প, কাৰ্বন মনোক্সাইড, মিথেন, কাৰ্বন ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বন মনোক্সাইড। ইয়াৰ পিছত পাওঁ আমি 14 নম্বৰ প্ৰশ্ন, মাউণ্ট পিনাটুবু কি? এটা ভূমিকম্প, এটা আগ্নেয় উদগীৰণ, এটা শৃংগ, এটা হিমবাহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এটা আগ্নেয় উদগীৰণ। আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে নাপাহৰিব।